এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যে পাকিস্তানী যুৱতীক বিয়া কৰাই চাকৰিৰ পৰা বৰখাস্ত হল CRPF জোৱান মুনিৰ আহমেদ। CRPFৰ ৪ৰ্থ সংখ্যক বেটেলিয়নত কৰ্মৰত মুনিৰ আহমেদ জম্মু কাশ্মীৰ নিবাসী আৰু এই মুনিৰ আহমেদক চাকৰিৰ পৰা অতি শীঘ্ৰেই বৰখাস্ত কৰা হল। CRPFৰ উচ্চতম কৰ্তৃপক্ষই চাকৰিৰ পৰা বৰখাস্ত কৰিছে মুনিৰ আহমেদক। দুখ এটাই যে পাকিস্তানী যুৱতীক আঢ়ৈ মাহৰ পূৰ্বে বিয়া কৰিছিল ভিডিঅ' কলৰ জৰিয়তে আৰু বিয়াৰ পূৰ্বে যিখিনি ফৰ্মেলিটিজ সেই ফৰ্মেলিটিজখিনি পূৰ কৰাৰ পাছতো কিন্তু CRPF জোৱানগৰাকীয়ে বিবাহ কৰাৰ পাছত চাকৰিৰ পৰা বৰখাস্ত কৰাইছে। এটা কাৰণে যে পহলগামৰ যি ঘটনা সংঘটিত হৈছে যেটো সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণৰ ফলত বহু নিৰীহ মৃত্যু খাবতিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হল। তাৰ পাছতে কিন্তু দুইখন দেশ ক্ৰমান্বয়ে অস্থিৰ হৈ পৰিছিল। দুইখন দেশৰ মাজত আমি যিখিনি পৰিস্থিতি দেখিবলৈ পাইছিলো যে পাকিস্তানী নাগৰিকক যিসকল ভাৰতত বাস কৰিছে তেওঁলোকক অনতিপলমে দেশ এৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু তেনে ক্ষেত্ৰত তেনে সময়তে তেনে পৰিস্থিতিতে কিন্তু এগৰাকী পাকিস্তানী যুৱতীক বিবাহ সম্পন্ন কৰি সেই যুৱতীগৰাকীক সংগোপনে ভাৰতত ৰাখিছিল মুনিৰ আহমেদে আৰু পাকিস্তানী নাগৰিকৰ ভিজা বাতিল কৰাৰ পাছতো সেইগৰাকী যুৱতীক সংগোপনে ৰাখি থোৱা কাৰ্য আচলতে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে আৰু এই কাৰ্য সেৱা বিধি আৰু এই ৰাষ্ট্ৰ স্বাৰ্থৰ পৰিপন্থী আৰু সেয়েহে মুনিৰ আহমেদক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। আৰু মিনাল খান নামৰ যিগৰাকী পাকিস্তানী যুৱতীক বিয়া পাতিছিল দেশ এৰিবলৈ নিৰ্দেশনা দিয়াৰ পাছতে দেশ এৰিবলৈ জাননী দিয়াৰ পাছতো কিন্তু মিনাল খানে এই দেশত ভাৰতত সংগোপনে আছিল আৰু স্বামী মুনিৰ আহমেদে সেই পত্নীক সংগোপনে ৰাখি থোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু যি কাৰ্য আচলতে CRPFৰ উচ্চতম কৰ্তৃপক্ষৰ দৃষ্টিত ধৰা পৰিছিল তাৰ পাছতে ইমিডিয়েট একচন হিচাপে মুনিৰ আহমেদক চাকৰিৰ পৰা বৰখাস্ত কৰিছিল। কিন্তু মুনিৰ আহমেদও ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে তেওঁ কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ এনেধৰণে চাকৰিৰ পৰা বৰখাস্ত কৰা বুলি এক অভিযোগ উত্থাপন কৰিছে। দাবী কৰিছে যে অনুমতিতে ভাৰত চৰকাৰৰ অনুমতিতে আৰু সকলোৱে জনাকৈ এই বিবাহ সম্পন্ন হৈছিল ভিডিঅ' কলৰ জৰিয়তে। কিন্তু হঠাৎ দেশৰ এনে পৰিস্থিতি হোৱাৰ পাছত যেহেতু পত্নীৰ যি পৰিচয় সেই পৰিচয় লুকুৱাই থৈছিল লগতে বিবাহ সম্পন্ন এই কৰাৰ পাছতো যি আচলতে ভিজা বাতিল কৰা হলে ভিজা বাতিলৰ পাছতো এনেধৰণে পত্নীক লুকুৱাই থোৱাৰ পৰিপ্ৰেক্ষিততে কিন্তু এতিয়া চাকৰিৰ পৰা বৰখাস্ত হবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি এই ভাবুকিৰ সৃষ্টি কৰিছে আৰু এই ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি আচলতে পৰিপন্থী ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিপন্থী এই কৰ্ম আৰু সেয়েহে মুনিৰ আহমেদক বৰখাস্ত কৰিছে। কিন্তু ন্যায়ালয়ৰ কাষ চাপিছে মুনিৰ আহমেদ আৰু ন্যায়ালয়ে উচিত ৰায় দিব বুলিও মুনিৰ আহমেদে ইতিমধ্যে আশা কৰিছে। গতিকে এই মুহূৰ্তৰ এইটোৱে ব্ৰেকিং নিউজ যে পাকিস্তানী যুৱতীক বিয়া কৰাই চাকৰিৰ পৰা বৰখাস্ত হৈছে কাৰণ ভিজা বাতিলৰ পাছতো পাকিস্তানী যুৱতীগৰাকীক অৰ্থাৎ পত্নীক সংগোপনে ৰাখি থৈছিল ভাৰতত, যাৰ ফলত এতিয়া চাকৰিৰ পৰা বৰখাস্ত হৈছে মুনিৰ আহমেদ।